বিষাক্ত হৈছে দীপৰ বিলৰ পানী। সোমবাৰে 20টা হাড়গিলাৰ মৃত্যুৰ পিছত মঙলবাৰে পুনৰ 7টা হাড়গিলাৰ মৃত্যু। ডাম্পিং গ্ৰাউণ্ডে বিস্ময় কৰিছে দীপৰ বিল। পানী আৰু মাটিৰ নমুনা সংগ্ৰহ বন বিভাগৰ। ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ অন্যতম আৱাসস্থল দীপৰ বিলত পক্ষীৰ মৃত্যুৰ কিৰিলি। দীপৰ বিলৰ প্ৰদূষিত পানীৰ বাবে সোমবাৰে 20টাকৈ হাড়গিলাৰ মৃত্যু হোৱাৰ পিছত মঙলবাৰে পুনৰ 7টা হাড়গিলাৰ মৃত্যু হয়। মহানগৰীৰ সমস্ত আৱৰ্জনাবোৰ অথবা ডাম্পিং গ্ৰাউণ্ডৰ বিষাক্ত পদাৰ্থবোৰৰ কাৰণেই এতিয়া বিষাক্ত হৈ পৰিছে দীপৰ বিল। নিউজ 18 অসম নৰ্থ ইষ্টে এই ঘটনা সন্দৰ্ভত পোনপ্ৰথমে বাতৰি পৰিৱেশন কৰাৰ পিছতেই তৎপৰ হৈছে বন বিভাগ। মঙলবাৰে পক্ষী চিকিৎসকৰ এটা দল উপস্থিত হৈ মৃত হাড়গিলাকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। লগতে পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে পানী আৰু মাটিৰ নমুনা। গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ সহকাৰী সংৰক্ষকৰ অসহায় স্বীকাৰোক্তি, এদিন হয়তো দীপৰ বিলত দেখিবলৈ পোৱা নাযাব পৰিভ্ৰমী পক্ষীৰ বিচৰণ। দীপৰ বিলৰ পূব-প্ৰান্তলৈ থকা যিটো আমাৰ ডাম্পিং গ্ৰাউণ্ড GMCA, সেই ডাম্পিং গ্ৰাউণ্ডৰ ওচৰতে এই হাড়গিলাৰ মৃত্যু বেছি দেখা গৈছে। এইটো ডাম্পিং গ্ৰাউণ্ডত থকা কিবা বিষাক্ত পদাৰ্থ, টক্সিক জাতীয় পদাৰ্থ খোৱাৰ ফলতেই হয়তো হ'ব পাৰে। প্ৰথম অৱস্থাত দীপৰ বিলত 230 বিধ প্ৰায় প্ৰজাতিৰ চৰাই পোৱা গৈছিলে। এতিয়া শেহতীয়াভাৱে আপোনাৰ 65 বিধ 60 বিধ প্ৰজাতি পোৱা যায়। তো এটা সময়ত ক্ৰমান্বয়ে কি দীপৰ বিল শেষ হৈ যাব উপক্ৰম হৈছে। বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বিলখনত পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চিন্তা চৰ্চা কৰি থকাৰ সময়তে এই ঘটনাই জোকাৰি গৈছে প্ৰকৃতিপ্ৰেমীসকলক। একেদৰে মঙলবাৰে পুৱাই চাপৰত বিষাক্ত খাদ্য খাই গছৰ পৰা ঢলি পৰে 2টাকৈ বৰটোকোলা। শস্যত ছটিওৱা বিষাক্ত সাৰৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। বাণীতাৰা গাঁৱৰ পৰা খবৰ পাইছিলোঁ যে তাতে 2টা লেচাৰ এক্সোটিক মানে ফুড পয়জনিং হৈ খুব বেয়া অৱস্থাত আছে। সেই চৰাই দুটাক লৈ পেলাই আমি চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেশ্যন এণ্ড কনজাৰ্ভেশ্যন ৱাইল্ড লাইফ ৰেস্কিউ চেণ্টাৰ এটা আছে, তাতে আমি সেই দুটাক এডমিট কৰাই দিছিলোঁ। অসমৰ বুকুৰ পৰা বিলীন হ'ব ধৰা পৰিভ্ৰমী পক্ষীৰ সংকটে চিন্তিত কৰি তুলিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলক। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।